নমস্কাৰ চুমকি ব্লগত আপোনালোকক সকলোকে স্বাগত জনাইছো। তো মই আজি আৰু এটা ৰেচিপি লৈ আহিছো। এয়া ভাগন মাছ। মই আজি ভাগন মাছৰ ৰেচিপি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅটো চাই থাকক। মাছখিনিৰ ওপৰত মই এতিয়া নিমখ হালধি মাখি লম। মই মাছখিনি ভাজিব কেনে বহাই দিছো। এপিনে মই মাছ ভাজা তেলটোকে দি দিছো কেৰাহীত। তেলটো গৰম হ'ব। তেজপাত দি দিছো দুটা। কালি জিৰা সম্বাদ দিম। কাটি থৈছিলো দুটা পিঁয়াজ দি দিম। পিঁয়াজটো মই একদম হালকা ফ্ৰাই কৰি ল'ম অকণমান। ইয়াত পিঁয়াজখিনি ফ্ৰাই হৈ গৈছে। মই দি দিম বিলাহী কাটি থৈ দিছিলোঁ দুটা আৰু কেঁচা জলকীয়া। ইয়াত মই মছলা কেনে লৈছোঁ জিৰাৰ গুড়া, হালধি গুড়া, কাশ্মীৰী লংকা আৰু নিমখ। মোৰ বিলাহী আৰু পিঁয়াজখিনি অকণমান ফ্ৰাই হৈ গৈছে। মছলাখিনি এতিয়া দি দিম। মই অকণমান পানী দি দিম। মছলাখিনিৰ লগত অকণ মই বিলাহীখিনি ফ্ৰাই হ'ব দিম ধুনীয়াকৈ। মছলাখিনি ভাজা হৈ গৈছে। পানী দি দিম। পানী দিয়াৰ পিছত মই মাছখিনি দি দিম। মাছখিনি অকণ নৰম হ'ব তেতিয়া। কাটি থৈ দিছিলোঁ ধনিয়া পাত দি দিম। সেয়া মোৰ ভাগন মাছৰ ঝোল ৰেডি। তো আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব। ভাল লাগিলে এটা লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব।